কি হৈছিল ঘটনাটো আমাক সকলোকে আমাক জনাব লাগিব, জানিব লাগিব, কিয় হৈছিল সেইটো জানিব লাগিব। আৰু সেই কামটো মানে এনেকুৱা এজন মানুহক এনেকৈ মানে ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে এজন তেওঁৰ দৰে এজন ব্যক্তিয়ে। গতিকে সেইখিনি উত্তৰ আমাকো লাগিব, সেই ন্যায় আমাকো লাগিব আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ, আস্থা ৰাখিছোঁ, সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ উচিত তদন্ত হওক, আমি সকলো কথা জানিব লাগিব। নাই, মোক একো জনোৱা নাই। আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব, কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল। মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ। মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে, সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ আগষ্টত 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো মানে এটেক আহিছিল, যিটো চিজাৰ এটেক আহিছিল, তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল, 24 ঘণ্টাত খাব লাগে। আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ, মই কেইবাটাও টেমা মানে বনাই দিছোঁ। তেওঁৰ বেগত থাকে, তেওঁ গাড়ীত থাকে, তেওঁৰ ষ্টুডিঅ'ত থাকে, আমাৰ ঘৰত থাকে। গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে। মই সদায় থৈ দিওঁ তেনেকৈ, য'তেই যাওঁ তেওঁ যাতে বেৰটো মিছ নকৰে। আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে, তেওঁ নন্দেশ্বৰ বৰা বা বৈশ্যদা, তেওঁলোকে সদায় চায়। আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে, মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছে নে নাই খোৱা, কিন্তু আমিতো দি পঠাইছোঁ, লৈ গৈছে। সেই কথাটো গম নাপাওঁ কিন্তু দিছে নে নাই দিয়া। হৈছিলে। মই আগদিনা কথা পাতিছোঁ। মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে। হয়তো সেইটো জুবিনেও নাজানিছিলে, কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত, তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন, কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো, খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে, কিন্তু কোৱা নাই। আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ, তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে, অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে, ন' মেন ন' ক্ৰাই নিজে গাই আছে তেওঁ, তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে। তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে।